স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ আৰু এটা দিন বাকী আছে আৰু এটা দিন বাকী থকা সময়ছোৱাত দেখা গৈছে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ সষ্টম হৈ পৰিছে। যোগীঘোপা আৰক্ষী প্ৰশাসন আৰু মই মুহূৰ্তত উপস্থিত আছোঁ যোগীঘোপাৰ মাজেৰেলগা নদী আৰক্ষী চকীৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ নৈত আৰু ব্ৰহ্মপুত্ৰ নৈত দেখা গৈছে মাজেৰেলগা নদী আৰক্ষী চকীয়ে এনেদৰে যি ব্ৰহ্মপুত্ৰ নৈত আছে ব্ৰহ্মপুত্ৰ নৈত দেখা গৈছে যে টহল দি থকা পৰিলক্ষিত হৈছে। যোগীঘোপাৰ বিভিন্ন স্থানত স্থলপথকে আদি কৰি যি জলপথ আছে জলপথক দেখা গৈছে সষ্টম হৈ পৰিছে। আৰক্ষী আৰু অঞ্চলটোত যাতে জলপথেৰে বা স্থলপথেৰে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, আনকি কোনো যাতে দুষ্কৃতিকাৰী যাতে স্থলপথ আৰু জলপথৰ যাতে যাতায়াত কৰিব নোৱাৰে তাৰ বাবে সষ্টম হৈ পৰিছে মাজেৰেলগা নদী আৰক্ষী। মল্ল স্থানীয়গৰাকী লগ আছে, তেওঁৰ পৰা কিছু কথা জানিম। আচলতে নদী আৰক্ষী দেখা গৈছে যে সষ্টম হৈ পৰিছে 15 আগষ্টৰ পূৰ্বে। আচলতে ক'ব লাগিব প্ৰত্যেক বছৰৰ দৰে এই বুলি দেখা গৈছে যে মাজেৰেলগা যি নদী আৰক্ষী আছে আজি যথেষ্ট সষ্টম দেখা গৈছে, নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছে। এইকাৰণে যে স্বাধীনতা দিৱসৰ পূৰ্বে কিছু নিষিদ্ধ সংগঠন কিছু আছে, এইবিলাক যিহেতু স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান দি থাকে বা বিভিন্ন কুটাঘাতমূলক কাম কাজ কৰাৰ যি ইতিমধ্যে হয়, মই নাম কোৱা নাই, মানে নিষিদ্ধ কিছু সংগঠনৰ হয়তো এনেকুৱা কৰিছে। তো সেইকাৰণে নদী পথেদি যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাম কৰিব নোৱাৰে, যাতে কোনো এনে চৰাঞ্চল হয়তো সুবিধা ল'ব পাৰে, সেইকাৰণে যাতে কৰিব নোৱাৰে। যাৰ কাৰণে দেখা গৈছে যে মাজেৰেলগা যি নদী আৰক্ষী আছে এই নদী আৰক্ষী কিন্তু টহল দি দেখা গৈছে। এনেদৰে হয়তো দিনে নিশাই হয়তো টহল দি দেখা গৈছে। আৰু মানে প্ৰত্যেক বছৰে এনেকুৱা দেখা যায় স্থলপথতো তেনেকুৱা দেখা গৈছে যে তাতে নাকা চেকিং কিবা কিবি কৰি আছে। ইয়াতো আজি দেখা পাইছোঁ যে ব্ৰহ্মপুত্ৰ নদীৰ মাজত চৰচাপৰি অঞ্চলৰ মাজত ঘূৰি ঘূৰি সেইসকল আৰক্ষী কিন্তু টহল দি দেখা গৈছে। ইয়াত কোন কোন গাঁও আছে বা কোন অঞ্চলৰ পৰা আহিব বুলি সম্ভাৱনা আছে তেনেধৰণৰ যাতায়াত? আচলতে দেখা ইয়াৰ অন্তৰ্গত যিহেতু খৰচিমাৰী চহৰ, পূব মাজেৰেলগা, পশ্চিম মাজেৰেলগা আদি যিকোনো অঞ্চল আছে, খানগাঁও চহৰ আছে, ওচৰতে যিহেতু আপোনালোকে গম পায় যে বাংলাদেশ যিহেতু আছে আৰু বাংলাদেশ যি অস্থিৰ হৈ আছে আৰু সেই যিকোনো মুহূৰ্তত হয়তো ভাৰতত প্ৰৱেশ কৰিব পাৰে, তেনেকুৱা হয়তো যদি প্ৰৱেশ যাতে কৰিব নোৱাৰে তাৰ কাৰণে হয়তো স্বাধীনতা দিৱসৰ পূৰ্বে আৰক্ষী এনেদৰে সষ্টম হোৱা দেখা গৈছে। হয় ছাৰ, নিশ্চিতভাৱে ক'ব লাগিব যে মাজেৰেলগা নদী আৰক্ষী যি নদী আৰক্ষী আছে নদী আৰক্ষীক এনেদৰে ব্ৰহ্মপুত্ৰ নৈত দেখা গৈছে সষ্টম হৈ থকা পৰিলক্ষিত হৈছে। কাৰণ মেঘালয় বা গোৱালপাৰাকে আদি কৰি এই অঞ্চলৰ পৰা যাতে বঙাইগাঁও জিলাত প্ৰৱেশ কৰিব নোৱাৰে নদী পথেৰে, তাৰ বাবে সষ্টম হৈ পৰিছে। এনেদৰে সষ্টম হৈ পৰিছে মাজেৰেলগা নদী আৰক্ষী চকী। আৰু ইতিমধ্যে কেইবাটাও চহৰ অঞ্চলত দেখা গৈছে এনেদৰে পৰিভ্ৰমণ কৰি এনেদৰে টহল দি থকা পৰিলক্ষিত হৈছিলে। আৰু মোৰ সতীৰ্থ এই দৃশ্য দেখুৱাইছিলে যে এনেদৰে সষ্টম হৈ পৰা পৰিলক্ষিত হৈছে, কাৰণ মাজত মাথো আৰু এটা দিন বাকী আছে, এটা দিন বাকী থকাৰ সময়তে এনেদৰে সষ্টম হৈ পৰিলক্ষিত হৈছে।